নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে গম পাইছে টাইটেলটো আৰু থাম্বনেলটো চাই, সেয়েহে আজি ইয়াৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছো। সেয়ে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, কমেন্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে হয়তো গম নাপাব পাৰে। এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 ৰিজাল্ট আপোনালোকে ৰিসেন্টলি কৈছেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেয়ে কাটঅফ কিমান যাব পাৰে আৰু কেনেকে দিব কাটঅফ আৰু কিমান হ'ব পাৰে সবিশেষ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। আৰু ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকক ৰিজাল্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্টটো ঘোষণা কৰিব। কিন্তু তাৰিখটো ঘোষণা কৰি দিয়া নাই কোনটো তাৰিখে দিব। সেয়ে আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই আৰু বেছি দিন নাই ৰিজাল্ট ঘোষণা কৰিবলৈ। এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 কিমান কাটঅফ যাব পাৰে। এডিআৰই গ্ৰেড 4ত কাটঅফ হয়তো যিসকল জেনেৰেল তেওঁলোকৰ 90 বা 85 তেনেকুৱা আশে-পাশে থাকিব পাৰে। আৰু OBC আৰু MOBC তাৰ তলত থাকিব। আৰু SC ST সেইখিনি আপোনালোকে হয়তো গম পাইছেই কিমান যাব। আৰু লগতে এডিআৰই গ্ৰেড 3 প্ৰায় 135 বা 140 তেনেকুৱা আশে-পাশে থাকিব পাৰে। জেনেৰেলৰ যিসকল জেনেৰেল কেটেগৰী তেওঁলোকৰ থাকিব পাৰে। আৰু OBC MOBC 130 132 তেনেকুৱাত থাকিব পাৰে। SC ST সেইসকলৰ 120 125 তেনেকুৱা আশে-পাশে আপোনালোকৰ থাকিব পাৰে। বেছি হাইষ্ট কাটঅফ নাযায়। আপোনালোকে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই কাৰণ নেগেটিভ মাৰ্ক আছে। যোৱাবাৰ নেগেটিভ মাৰ্ক নাছিল আৰু এবাৰ আছে। আপোনালোকে হয়তো গম পাইছে যোৱাবাৰতকৈ এইবাৰ কেণ্ডিডেট বহুত। সেইবাবে এইবাৰ কাটঅফটো অলপ হাই হ'ব পাৰে। ইমানো হাই নহয়, যোৱাবাৰতকৈ অলপ কমিব। খালি পোষ্টবোৰ কম আছে সেইবাবে নেগেটিভ মাৰ্কটো দিয়া হৈছে। নেগেটিভ মাৰ্ক আছে বাবে কাটঅফটো কমি আহিব। যদি নেগেটিভ মাৰ্ক নথকা তেতিয়া কাটঅফ হাই হ'ল এতিয়া। সেইকাৰণে আপোনালোকে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই। অতি সোনকালেই ৰিজাল্ট দিব এতিয়া। আপোনালোকে খালি ভাইবা স্কিল টেষ্ট সেইখিনিৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু এটা আপডেট হৈছে যিটো গ্ৰেড 4ৰ নথিপত্ৰক লৈ সাৱধান হ'ব লাগিব। যিসকলে BA পাছ কৰিছে যদি এমপ্লয়মেণ্ট এডচেঞ্জ একাউণ্টত যদি BA পাছৰ কোৱালিফিকেশ্যনটো যদি আপডেট কৰা নাই হয়তো আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যদি আপোনালোকে BA এতিয়া যদি পঢ়ি আছে হয়তো আপোনালোকৰ চিন্তা কৰিবলৈ প্ৰয়োজন নাই কাৰণ আপোনালোকে এতিয়া পঢ়ি আছে কিন্তু BA পাছ কৰা নাই। যদি আপোনালোকে যদি BA পাছ কৰিছে তেতিয়া আপোনালোকে এমপ্লয়মেণ্ট এডচেঞ্জ একাউণ্টত আপডেট কৰিব লাগিব। হয়তো আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে আপোনালোকে নথিপত্ৰবোৰ ভালকে সাজু কৰি লোৱাটো ভাল। সেয়েহে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে
চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই আপডেটটো সকলোকে শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। আৰু যদি আপোনালোকক ভাইবা বা স্কিল টেষ্ট আদি প্ৰিপেৰেশ্যনৰ কাৰণে আপোনালোকক যদি ভিডিঅ' লাগে, তেন্তে আপোনালোকে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্টৰ যোগেদি আপোনালোকক যিমান পাৰোঁ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। পাৰিলে ভিডিঅ'টো প্ৰস্তুত কৰি বনাই দিম। সেয়েহে আশা থাকিল আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।